আপোন বাটেৰে খোৱা দুৱাৰ দলিত বহাগ পিছে বহাগীক যেন আদৰিবই বিচৰা নাই প্ৰকৃতিয়ে এটা আচহুৱা ঘটনা আপোনাৰ মোৰ নাকৰ তলতে ঘটি আছে কিন্তু মন দিয়া নাই গতিকে আজি বিষয়টো গুৰুত্ব সহকাৰে লৈ আমি আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন সমগ্ৰ অসমীয়া জাতিৰ গা হাতখন আঠখন হোৱাৰ বতৰ এয়া কিয়নো গছে বনে মনে প্ৰাণে এতিয়া কেৱল বিহুৰ পৰশ এই সময়তে বহাগীক আদৰিবলৈ আমেও মলিয়াই কঁঠালেও মুচি পেলায় নাহৰ কেতেকীৰ গোন্ধে আমোল মোলায় কুলিয়ে মিঠা মাতেৰে আদৰে বহাগীক পিছে এইবাৰ যেন ঠেহ পাতি মুখ ফুলাই বহি আছে প্ৰকৃতি সন্মুখত বহাগীক দেখিও প্ৰকৃতি প্ৰতিক্ৰিয়াহীন জঠৰ লাগিছে আম কঁঠালৰ এনে দৃশ্যই চিন্তিত কৰিছে সাধাৰণ লোকক বসন্তৰ আগমনে বিনন্দীয় প্ৰকৃতিত ফলে ফুলে জাতিষ্কাৰ হৈ উঠে এইবেলি কুলি কেতেকীৰ মাতত মন মতলীয়া হ'লেও গছত আম ফুলা নাই আৰু অসমীয়াত এষাৰ কথা আছে যে আমে বান কঁঠালে খৰাং কিন্তু এইবেলি উল্টা খৰ হৈছে এইবেলি গছত আম ফুলা নাই গতিকে আম নুফুলাটো মানে প্ৰকৃতিৰ এই জীৱকুলৰ ক্ষতি হয় বা জীৱন উত্থান পতন হয় গতিকে এনে দেখে ভালৰ লক্ষণ নহয় মানে শুভ লক্ষণ দেখা যায় সাধাৰণতে বিহুৰ পূৰ্বে এইদৰে ভৰি পৰে আম কঁঠালৰ গছ যাৰ বাবে অসমীয়াই গাইছিল আমে মলিয়াইছে কঁঠালে মুচি পেলাইছে গছে বনে মনে প্ৰাণে বিহু আহিছে বিহু বিহু লাগিছে গাত প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে দ্ৰুতগতিত সলনি হৈছে প্ৰকৃতি যাৰ বাবে ৰ'দ বৰষুণ গৰম ঠাণ্ডা এতিয়া সকলো সলনি হৈছে আৰু এয়া পৃথিৱীৰ আয়ুস ৰেখাৰ বাবে এক ভাবুকি এক বিপদ বহু স্থানত পৰিলক্ষিত হৈছে আম কঁঠালৰ এনে অস্বাভাৱিক পৰিৱৰ্তন আম কঁঠালৰ এই পৰিৱৰ্তনে এতিয়া মানুহৰ মনত সৃষ্টি কৰিছে শংকাৰ ব্যুৰ ৰিপৰ্ট DY365